এবাৰতে বিৰাট বৃদ্ধি। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ ভয়ংকৰ উপহাৰ। নজিৰবিহীনভাৱে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰত ৬০ টকাকৈ বৃদ্ধি। বাণিজ্যিক চিলিণ্ডাৰৰ দামো বাঢ়িল ১১৫ টকাকৈ। আজিৰে পৰাই কাৰ্যকৰী হ'ল ৰন্ধন গেছৰ এই নতুন নিৰিখ। কথা দিছিল মোদী চৰকাৰে, পৰিস্থিতি যিয়েই নহওক মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ মূৰত ৰাম টাঙোন সোধাই ইন্ধনৰ দাম বৃদ্ধি নকৰে। কিন্তু পশ্চিম এছিয়াত অব্যাহত যুদ্ধৰ আবহাৱাই ঠিক এসপ্তাহ অতিক্ৰম কৰিছিলহে। দিয়া কথা উঠাই লৈ অতি নিৰ্দয়ভাৱে দেশৰ পাকঘৰবোৰতেই একোটাকৈ বোমা বিস্ফোৰণ ঘটালে বিজেপি চৰকাৰে। যুদ্ধৰ দোহাই দি IOCয়ে ৰন্ধন গেছৰ একোটা চিলিণ্ডাৰৰ দাম একেকোবে বৃদ্ধি কৰিলে ৬০ টকাকৈ। ইন্ধনৰ ক্ষেত্ৰত আমি আমাৰ মেক্সিমাম বাহিৰৰ পৰাই ল'ব লগা হয়, গতিকে মেইন উৎসত যদি দামটো বাঢ়ি যায় গতিকে তাততো নিশ্চয় আমিও বঢ়াব লাগিবই। সেইটো IOC আমাৰ কিনি আনিব ন, গতিকে সেইটো আৰু উপায় নাই। আমি সেইটো এই যুদ্ধৰ কাৰণেই হ'ব। এইটো ইৰাণ, ইৰাক, ইজৰাইল, আমেৰিকা এই যুদ্ধৰ কাৰণেই অলপ প্ৰভাৱ পৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা প্ৰযোজ্য হ'ল ৰন্ধন গেছৰ বৰ্ধিত মূল্য। গুৱাহাটীত কালিলৈ একোটা ১৪.২ কেজি ওজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আছিল ৯০২ টকা। আজি হ'লগৈ ৯৬২ টকা। একেদৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১৯৫৭.৫০ টকা। এতিয়া হ'লগৈ ২১০৩.৫০ টকা। আমাৰ গুৱাহাটী মেট্ৰত 14.2 আমাৰ আগত ৰেট আছিল 902 টকা। আজিৰ ৭ তাৰিখৰ ৰাতিপুৱা ৯৬২ টকা, মানে ৬০ টকা ৰেট বাঢ়ি গ'ল। আৰু কমাৰ্চিয়েলত আপোনাৰ আগত আছিল ১৯৫৭ টকা ৫০ পইচা, আৰু আজিৰ নতুন ৰেট নিৰিখ হৈছে ২১০৩ টকা ৫০ পইচা, মানে ১৪৬ টকা ৰেট বাঢ়ি গ'ল। এনেকৈ প্ৰতিটো 10 কেজিৰো বাঢ়িছে। যিটো 10 কেজি প্লাষ্টিক চিলিণ্ডাৰ হয় সেইটো আপোনাৰ আগত আছিল 645.50, এতিয়া 688 হৈ গৈছে। তাত 42.5 ৰুপিজ 50 ৰুপিজ বাঢ়ি গৈছে। দেশৰ প্ৰতিখন ঠাইতেই বাণিজ্যিক চিলিণ্ডাৰত ১১৫ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে গুৱাহাটীত বাঢ়িছে ১৪৬ টকাকৈ। ইয়াত হেনো অতিৰিক্ত ব্যয়ৰ কাৰণ পৰিবহণত হোৱা অতিৰিক্ত খৰচ। দাম যেতিয়া এই দামটো নিৰ্ধাৰণ কৰে IOCয়ে, গতিকে নিশ্চয় পৰিব গ্ৰাহকসকলৰ ৫০-৬০ টকা ১৪৬ টকা। কমাৰ্চিয়েল এইবিলাক বিজনেছমেনবিলাকৰ ওপৰত প্ৰভাৱ পৰিবই। য'ত প্ৰভাৱ পৰে তততো গোটেইখিনি আপোনাৰ মানুহবিলাকৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব। পিছে এয়া যে যুদ্ধৰ প্ৰভাৱ মানি ল'ব পৰা নাই বহুতেই। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ক্ষেত্ৰৰ কাৰণে আমাৰ ইয়াতে প্ৰভাৱ পৰিছে, সেইটো মই মানি নলওঁ। কাৰণ আজি এসপ্তাহ আগতে যুদ্ধখন হৈছে আৰু ইয়াতে গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে বা এয়া হৈছে। পিছত হ'লে বেলেগ কথা, এই মুহূৰ্ততে যে বাঢ়িব লগা অৱস্থা হৈছে সেইটো কথা নহয়। অসম পৃথিৱীৰ ভিতৰত এনেকুৱা এখন ৰাজ্য, একমাত্ৰ ৰাজ্য যি তেল গেছত চহকী, কিন্তু এখন দুখীয়া ৰাজ্য, অষ্টম দৰিদ্ৰ ৰাজ্য অসম। পৃথিৱীত আৰু তেল গেছত চহকী এনেকুৱা কোনো ৰাজ্যৰ ৰাষ্ট্ৰ নাই যি দুখীয়া, কিন্তু অকল দুৰ্ভাগ্যজনকভাৱে আমাৰ অসমখনেই দুখীয়া। একাংশৰ সন্দেহ, আঁচনিৰ নামত হিতাধিকাৰী বনাই দিয়া ধন এনেকৈ উভতাই নিয়াৰহে চক্ৰান্ত চৰকাৰৰ। ৬০ টকা এটা চিলিণ্ডাৰ এটাত বাঢ়ি গৈছে হঠাতে। এইটো এটা মানে সেয়াই আৰু মাধমাৰ আৰু আমাৰ মধ্যবিত্তৰ ওপৰত তেনেকৈ। আৰু তেওঁলোকে এহাতে দিছে আমাক অৰুণোদয় কিবা কিবি। এচাম মানুহে অৰুণোদয়ত দৌৰি আছে, তেওঁলোকে পাহৰি গৈছে, কাম কাজৰ কথাও পাহৰিছে। সেইকেইটা পইচাৰ আশাত তেওঁলোক আগবাঢ়ি গৈ আছে, আৰু তেওঁলোকে যেনেকৈ দিছে সেইখিনি পইচা, আৰু সেইখিনি পইচা মানে তেওঁলোকে উঠাবৰ কাৰণে এই আজি ইটোত বৃদ্ধি কালি সিটোত বৃদ্ধি তেনেকৈ বৃদ্ধি কৰি আছে। অৰ্থাৎ যিমান দিছে তাতকৈ বেছিকৈ নিছে চৰকাৰে। চৰকাৰে যদিও আমাক বেলেগৰ পৰা সুবিধা দিয়া বুলি কয়, তথাপিতো সেইখিনিৰে নহয়, মানুহক এইফালে বঢ়াই দিছে, সেইফালে আমাক মানে আৰু টানিছে। সেইটোতো আমাৰ নহ'বনে। বিশেষকৈ নিম্ন মধ্যবিত্ত আমি যিবিলাক মানুহ আছোঁ তেওঁলোকৰ ওপৰত যিকোনো বস্তু এটা দাম বাঢ়িলে এই চেইন ছিষ্টেমত গৈ 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 এই বস্তুটো প্ৰভাৱ পৰে। এতিয়া শুনক মন্ত্ৰীৰ মন্তব্য, দাম বৃদ্ধি হেনো স্বাভাৱিক প্ৰক্ৰিয়া। চাওক, চিলিণ্ডাৰৰ দামটোতো অসম চৰকাৰে বৃদ্ধি নকৰে। চিলিণ্ডাৰৰ দাম গোটেই ভাৰতবৰ্ষতে বৃদ্ধি হৈছে, আৰু বৃদ্ধি এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু তথাপিও
যিখিনি উপভোক্তা আছে অসম চৰকাৰে 300 টকাৰ ৰেহাই অলৰেডি 3 মাহ আগতে ফৰ্ম দিয়া হৈছিলে আৰু তাৰ জৰিয়তে এই ৰেহাইটো তেখেতসকলে পাই আছে। পিছে মন্ত্ৰী মহোদয়, সাধাৰণ পৰিয়াল একোটাৰ বাবে 60 টকা কিন্তু কম টকা নহয়। 60 টকাৰ মূল্য আপুনিনো কেনেকৈ বুজি পাব অশোক বাবু? बहुत फर्क पड़ता है भैया। औरों के लिए लगता है कि 60 रुपए कुछ नहीं है, लेकिन आम आदमी के लिए बहुत कुछ होता है। भाई 60 रुपए हर चीज में बढ़ जाएंगे तो पूरा बजट ही खराब हो जाएगा गरीब आदमी का। ब्यूरो रिपोर्ट, प्रतिदिन टाइम।